মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ অসমীয়া পাঠদানলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক কুশলে আছা আৰু পঢ়া শুনাবিলাক ভালদৰে চলাই আছা। আমি আলোচনা কৰি আছিলোঁ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটি, যিটো সত্যনাথ বৰাদেৱৰ সাৰথি নামৰ পুথিখনৰ পৰা তুলি অনা হৈছে। আমি ইতিমধ্যে আলোচনা কৰিলোঁ, আমি কি আলোচনা কৰিলোঁ যে মানুহে এখন সমাজ পাতি বাস কৰে আৰু এই সমাজ পাতি বাস কৰোঁতে এজনে আনজনৰ লগত নানা সম্বন্ধ আমাৰ মাজত গঢ় লৈ উঠে আৰু সেই সম্বন্ধ বজাই ৰাখিবলৈ যাওঁতে আমি কি কৰিব লাগে, সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে বা অন্যান্য কিছুমান নীতি নিয়ম আমি মানি চলিবলগীয়া হয়। তেতিয়াহে আমাৰ সংসাৰ যাত্ৰা সুকলমে পাৰ হয়। আৰু আমি পাইছিলোঁ যে লেখকে কৈছে যে কিছুমান বিশেষ বিশেষ কথাৰ ওপৰত লেখকে ইয়াত গুৰুত্ব প্ৰদান কৰিছে, যে মিঠা মাতৰ কথাটো কৈছিল আমাক, যে মিঠা মাত ব্যৱহাৰ কৰিলে কি হয়, মিঠা মাতে মানুহৰ অন্তৰ জয় কৰিব পাৰে, সেইদৰে কটু কথাই মানুহক অন্তৰত হেলে বিধা দি বিন্ধিব পাৰে বা অপ্ৰিয় পাত্ৰ কৰি তুলিব পাৰে। আৰু কি কৈছে যে যিবিলাক কঠোৰ মানুহ তেওঁলোকৰ শত্ৰু বেছি। আৰু আমি এটা কথা পাইছিলোঁ, নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান। আৰু সেইদৰে আমি পাইছিলোঁ যে আনৰ ভাল গুণ তেওঁৰ আগত কেতিয়াও বখানিব নালাগে বা বন্ধু বান্ধৱৰ দ্বাৰাহে সেই কাম সিদ্ধ কৰিব লাগে। তেতিয়া নিজৰ মহত্বতা প্ৰকাশ হোৱাৰ লগতে যিজনৰ বিষয়ে প্ৰশংসা কৰা হয় তেওঁৰো লাভ হয় বুলি লেখকে ইয়াত কৈছে। এতিয়া আমি পিছৰ অংশলৈ আগবাঢ়ি যাওঁ। পিছৰ অংশত কি আছে, যে সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিব জানিব লাগে। এতিয়া গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ। অনেক মানুহে এই গুণৰ স্বভাৱতে কি হয়, এই গুণৰ অভাৱত বন্ধু বান্ধৱ হেৰুৱাই আৰু আনৰ গৰিহণা খাবলগীয়া হয়। গুপ্ত কথা লুকাই ৰখা বৰ টান কাম নহয়। নকওঁ বুলি যদি আমি মনত বান্ধি লওঁ যে বোলে আমি গুপ্ত কথাটো নিজৰ মনতে ৰাখোঁ, সকলো মনৰ কথা, মনৰ দৃঢ়তা থাকিলে যিকোনো কাম মানুহে কৰিব পাৰে। আৰু সেইকাৰণে লেখকে কৈছে যে আমি নকওঁ বুলি যদি মনতে আমি পণ কৰি লওঁ, তেতিয়া কিন্তু কোনেও বলেৰে সেই গুপ্ত কথা বা গুপুত কথাটো উলিয়াই নিব নোৱাৰে। কিছুমান মানুহে লগৰ বন্ধু বান্ধৱ হহুৱাবৰ বাবে কি কৰে, আনৰ গুপুত কথা তেওঁলোকৰ আগত কৈ পেলায়। আৰু তাৰ ফলত কি হয়, সেই মানুহবিলাকক কি কৈছে লেখকে, পাতল স্বভাৱৰ বুলি কৈছে। আৰু কি কৈছে, সিহঁতে লোকৰ বেয়া হওক বুলিয়ে কি কৰে, গুপ্ত কথাটো প্ৰকাশ বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে, কেৱল পাতল স্বভাৱৰ দুখতহে কৰে বুলি কৈছে। আৰু নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে, তাকো আনৰ আগত কৈ বিপদ চপাই আনে। আৰু কি কৰিছে লেখকে কৈছে যে গুপ্ত কথা নিজৰে হওক বা আনৰে হওক সদায় গুপুত হৈয়ে থাকিব লাগে। আৰু লেখকে আমাক কৈছে যে লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। দুৰাচাৰ বা খিয়লীয়া মানুহে কি কৰে, আনৰ আগত নিজৰ গুপ্ত কথা ভাঙি কৰে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয় বুলি লেখকে কৈছে। সেইকাৰণে আমি বিবেচনা কৰা উচিত এই বিষয়ে, যে লোকৰ গুপ্ত কথা সম্বন্ধে বিচাৰ বিবেচনা কৰিব লাগিব, যে যি মানে তোমাৰ আগত গুপুত কথা কব, তেওঁ তুমি বিশ্বাসটো ৰক্ষা কৰিব পাৰিবানে নোৱাৰা, যে তুমি তাক বিশ্বাসঘাতকতা কৰিবা, এইটো বহুত ডাঙৰ কথা। সেইকাৰণে লেখকে আমাক কৈছে যে আনৰ গুপুত কথা তুমি গুপুত কৰি ৰাখিব লাগিব, কাৰণ তোমাক এটা বিশ্বাসতহে তেওঁ কথাষাৰ কয়। যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে বা কাজিয়া লাগিব পাৰে, তেনে কথা লুকাই ৰখাই উচিত বুলি কৈছে। তাৰপিছত লেখকে কৈছে, চোৱা, লোকৰ কথা খুচৰি ফুৰা বহুত মানুহৰ স্বভাৱ, এইটো স্বভাৱ বুলি কৈছে, কিন্তু তাৰ পৰা কোনো উপকাৰ নহয়। যি আনৰ দুখ বিচাৰি ফুৰে সি তাৰ নিজ আখয়ৰ চিনাকি দিয়ে, আৰু যাৰ দুখ বিচাৰে তাৰ কোপত পৰে। এতিয়া আনৰ অপ্ৰিয় পাত্ৰ হ'বলগীয়া হয়, যেতিয়া তুমি আনৰ কথা আনৰ আগত কৈ ফুৰিবা বা লোকৰ দুখ খুচৰি ফুৰিবা, তেতিয়া তোমাৰ নিজৰে অপকাৰ হোৱাৰ সুবিধাটো বেছি থাকে। সেইকাৰণে আমি আনৰ যিবিলাক দুখ সেইবিলাক এৰাই চলিব লাগে। আৰু লেখকে কৈছে যে আনৰ গুণবিলাক আমি আদৰি ল'ব লাগে আৰু দুখবিলাক আমি খুচৰি ফুৰাটো অনুচিত। আৰু কোনো মানুহৰ শৰীৰত যদি খুঁত থাকিলে আমি তেওঁক কেতিয়াও ভেঙুচালি কৰিব নালাগে। এইটো বহুত ডাঙৰ কথা কৈছে লেখকে, যে শৰীৰত যদি খুঁত থাকে, আন কোনোবা ল'ৰা বিকলাংগ হয়, তুমি তেওঁলৈ চাই কেতিয়াও হাঁহিব নালাগে, কাৰণ তেওঁ
কিবা এটা কাৰণত ভগৱানে তেওঁক সেই অংগটো দিব পৰা নাই বা দিয়া নাই, তেওঁৰ দুৰ্ভাগ্য সেয়া, কিন্তু তোমাৰ সকলো আছে, কিন্তু তুমি সেই বুলি তেওঁক হাঁহিব নোৱাৰিবা বা ভেঙুচালি কৰাটো উচিত নহয় বুলি কৈছে। আৰু এটা কথা, মহত্বপূৰ্ণ কথা লেখকে ইয়াত কৈছে যে নিজৰ গুণ বখানিলে গুণৰ গৌৰৱ নাথাকে। মানুহে নিজৰ গুণবিলাক আনৰ আগত ক'ব নালাগে। গুণী হ'লে তেওঁৰ গুণবিলাক এনেও প্ৰকাশ পাই যাব। সেইকাৰণে কি বুলি কৈছে, নিজৰ মুখত যেতিয়া নিজে গুণ বখানা হয় সেইটো বিষৰ দৰে হয় বুলি কৈছে। সেইকাৰণে প্ৰয়োজন অনুসৰি তুমি কথা পাতিব লাগে। এষাৰ কথা আছে যে পাৰিলে ভাল কথা আলোচনা কৰিবা, নহ'লে মৌন হৈ বহি থাকিবা। সেই কথাষাৰ সাৰোগত কৰি লেখকে কৈছে যে সেইকাৰণে তুমি নিজৰ কথা সৰহকৈ নোকোৱাই ভাল। পৃথিৱীত নানা ৰকমৰ মানুহ আছে। তোমালোকে নিশ্চয় সেই বিষয়ে পৰিচিত যে সাধু, কোনোবা চোৰ, কোনোবা সৎ লোক আছে, কোনোবা সৰল মনৰ মানুহ আছে। এতিয়া কোনটো কেনেবিধৰ মানুহ তাক দেখিলে চিনিব নোৱাৰি, কাৰণ বহুত চোৰেও আনক চলাহী কথা কয় সাধুৰ ভাওজোৰে। তেনেকুৱা ধৰণৰ তুমি মানুহক চিনি পাবলৈ হ'লে তুমি নিজকে কি কৰিব লাগিব, সচেতন কৰি ৰাখিব লাগিব। আৰু অচিনাকি মানুহক কেতিয়াও বিশ্বাসত ল'ব নালাগিব। কোনো মানুহক সৎ বুলি জানিব পাৰিলে আৰু তাৰ পৰা তুমি সম্বন্ধ ছিঙি দিয়াই ভাল বুলি লেখকে আমাক কৈছে। আৰু সঠৰ লগত কি হয়, তুমি যদি বেয়া মানুহৰ লগত থাকা তুমি বেয়াক প্ৰশ্ৰয় দিয়া হয় বুলি কৈছে। লেখকে কৈছে পুনৰ তোমালোকক কি কৈছে, সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে। সেইকাৰণে লেখকে কৈছে যেতিয়া তুমি এজন মানুহৰ লগত তোমাৰ ধৰা হওক, এটা মই উদাহৰণ দিছো তোমালোকৰ আগত, তোমাৰ অৱস্থাটো ধৰা বেয়া, বৰ্তমান তোমাৰ অৱস্থাটো তোমাৰ টকা পইচাৰ অভাৱ বা কিবা এটা, বা কোনোবা এজন মানুহৰ কথাও আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ। তেওঁ যদি পইচা পাতি কম আছে, কিন্তু অনাগত দিনত মানে যেতিয়া তেওঁৰ দিনবিলাক পাৰ হৈ আহিছে তেতিয়া তেওঁৰ বহুত টকা পইচা হৈছে, তেতিয়া কি হয়, তেওঁ আগৰ যিবিলাক মানুহে তেওঁক উপকাৰ কৰি থৈছে সেইসকলক যদি পাহৰি যায়, সেইটো ভুল কথা বুলি লেখকে কৈছে। সেই কথাটোৱে কৈছে যে আদ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইটিকিং কৰা সৰু মনৰ চিন। সেইকাৰণে আমি যিকোনো সময়তে কি কৰিব লাগে, মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে আৰু একেই ব্যৱহাৰ কৰিব লাগে। আজি এজন মানুহৰ বহুত টকা পইচা আছে বুলি আমি তেওঁক মান দিম বা সন্মান দিম, কাইলৈ সেইজন মানুহ যদি দুখীয়া হৈ যায় তেওঁক আমি অসন্মান কৰিম, সেইটো উচিত কথা নহয়। সেইকাৰণে কৈছে লেখকে কি কৈছে, সামান্য মানুহ ডাঙৰ হ'লেও তাৰ প্ৰতি ব্যৱহাৰ সলোৱা উচিত। অৰ্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিল, বিদ্যা বুদ্ধিৰ বলত সি ডাঙৰ হৈ উঠাটো তেনে ব্যৱহাৰ কৰা উচিত নহয়। তেতিয়া সি তাৰ অৱস্থাৰ অনুৰূপ মান সৎকাৰ পাব লাগে। সেইটোৱে কৈছে, বিদ্যা বুদ্ধি অনুসৰিও আমি মানুহক মান সন্মান যাচিব লাগে বুলি লেখকে কৈছে। কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি, সোণৰ জেউতি অমান্য কৰিলে নহ'ব। বহুত মূল্যৱান কথা এটা লেখকে ইয়াতে কৈছে যে কি কৈছে, তেওঁ সোণৰ জেউতি, সোণ সদায় জিলিকি থাকে। তুমি য'তেই দেখিবা সোণ সদায় জিলিকি থাকিব। আৰু সেই সোণক কাৰ লগত তুলনা কৰিছে, মান্যৱন্ত লোকৰ লগত তুলনা কৰিছে। যেতিয়া এজন মান্যৱন্ত লোকক তুমি যদিও তোমাৰ মন নাযাব তেওঁ গুণখিনি বখানিবলৈ বা তেওঁ সন্মান যাচিবলৈ, কিন্তু তেওঁ সদায় তেওঁ মহৎ গুণৰ দ্বাৰা জিলিকি থাকিব। সেই কথাটোৱে লেখকে আমাক ক'ব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে বুজি পালা যে লেখকে বিভিন্ন নীতি কথাৰ জৰিয়তে তোমালোকে পাঠটিত সাৰুৱা কথাবিলাক তেওঁ উল্লেখ কৰিছে তোমালোকৰ বাবে। আৰু এই কথাখিনি আমাৰ সংসাৰ যাত্ৰাত ইতিমধ্যে তেখেতে আমাক বাৰে বাৰে কথাষাৰ কৈছে যে আমি সংসাৰ যাত্ৰাত সুকলমে আমাৰ যাত্ৰা পাৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, এই সকলোবিলাক নীতি নিয়ম বা ব্যৱহাৰ আমি জানিব লাগিব। আনৰ লগত মিলি থাকিব লাগিব, নম্ৰ হ'ব লাগিব, আনৰ গুপুত কথা আলোচনা কৰিব নালাগিব, আনৰ গুণ বখানিব পাৰিব লাগিব, আৰু মান্যজনক আমি উচিত মান যাচিব জানিব লাগিব। আৰু এইখিনি হৈছে সংসাৰ যাত্ৰাৰ নিয়ম। আৰু এনেধৰণৰ নিয়ম মানি চলিলেহে আমি সুকলমে আমাৰ জীৱন যাত্ৰা সমাপন কৰিব পাৰিম। এনেধৰণৰ কথাবিলাকে তোমালোকক নিশ্চয় আপ্লুত কৰিছে। সেই আদৰ্শৰে তোমালোকেও অনুপ্ৰাণিত হ'ব বা এনেকুৱা ধৰণৰ কথাই তোমালোকক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখি মই আজি এই পাঠটিৰ আলোচনা ইমানতে সমাপ্ত কৰিছোঁ। পিছৰ পাঠ লৈ মই তোমালোকৰ ওচৰলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।